কৃষ্ণ 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 হৰি হৰি ৰাম কৃষ্ণ ৰাম ৰাম তাল খোল নেগেৰা কোনে আনি দিব কোনে আনি দিব দবা কোনে আনি দিব আমাৰ শংকৰ গুৰু বৰদোৱা থানৰে পৰা মোৰ গুৰু ভকতৰ মাজৰে পৰা ৰাম ৰাম তাল খোল নেগেৰা কোনে আনি দিব কোনে আনি দিব দবা কোনে আনি দিব আমাৰ শংকৰ গুৰু বৰদোৱা থানৰে পৰা মোৰ গুৰু ভকতৰ মাজৰে পৰা ৰাম ৰাম জয় 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 কৃষ্ণ কৃপাময় ভজিলো তোমাৰ পাৱে তোমাৰ চৰণ পংকজত মন মজুক মোৰ স্বভাৱে ৰাম ৰাম তাল খোল নেগেৰা কোনে আনি দিব কোনে আনি দিব দবা কোনে আনি দিব আমাৰ শংকৰ গুৰু বৰদোৱা থানৰে পৰা মোৰ গুৰু ভকতৰ মাজৰে পৰা ৰাম ৰাম জয় জয় ৰাম জগত কাৰণ জগত জীৱন স্বামী পৰম দেৱতা জানিয়া তোমাৰ চৰণে ভজিলো আমি ৰাম ৰাম তাল খোল নেগেৰা কোনে আনি দিব কোনে আনি দিব দবা কোনে আনি দিব আমাৰ শংকৰ গুৰু বৰদোৱা থানৰে পৰা মোৰ গুৰু ভকতৰ মাজৰে পৰা ৰাম ৰাম অনাদি অনন্ত হে ভগৱন্ত ভজু কৰি প্ৰণিপাত মুকুতি বহকু তেজি মহাজয়
চৰণে শৰণ লৱে তোমাত এ ৰাম ৰাম কাল খোলে গেৰা কোনে আনি দিব কোনে আনি দিব দবা কোনে আনি দিব আমাৰ শংকৰ গুৰু বৰদোৱা থানৰে পৰা মোৰ গুৰু ভকতৰ মাজৰে পৰা বৈকুণ্ঠৰে পৰা গুৰুজনা আহিছে চাৰি হাতে শাস্ত্ৰ লৈ হৰি গোবিন্দই ৰাম বৈকুণ্ঠৰে পৰা গুৰুজনা আহিছে চাৰি হাতে শাস্ত্ৰ লৈ হৰি গোবিন্দই ৰাম আহিনৰ মাহতে শুক্ল পক্ষতে তিথি দশমীয়ে ভোলা হৰি গোবিন্দই ৰাম বৈকুণ্ঠৰে পৰা গুৰুজনা আহিছে চাৰি হাতে শাস্ত্ৰ লৈ হৰি গোবিন্দই ৰাম বৈকুণ্ঠৰে পতি শংকৰ স্বৰূপে আহি অৱতাৰে লৈলা হৰি গোবিন্দই ৰাম বৈকুণ্ঠৰে পৰা গুৰুজনা আহিছে চাৰি হাতে শাস্ত্ৰ লৈ হৰি গোবিন্দই ৰাম বৰদোৱা থানে শ্ৰী গুৰু শংকৰে মানৱী জনম ধৰে হৰি গোবিন্দই ৰাম বৈকুণ্ঠৰে পৰা গুৰুজনা আহিছে চাৰি হাতে শাস্ত্ৰ লৈ হৰি গোবিন্দই ৰাম কলিৰ কালত ভাৰত কৰিয়ে নাম ধৰ্ম প্ৰচাৰ কৰি হৰি গোবিন্দই ৰাম বৈকুণ্ঠৰে পৰা গুৰুজনা আহিছে চাৰি হাতে শাস্ত্ৰ লৈ হৰি গোবিন্দই ৰাম শ্ৰীমন্ত শংকৰ সৰ্বগুণাকাৰ সাক্ষাৎ কৃষ্ণৰ অংশ হৰি গোবিন্দই ৰাম বৈকুণ্ঠৰে পৰা গুৰুজনা আহিছে চাৰি হাতে শাস্ত্ৰ লৈ হৰি গোবিন্দই ৰাম শংকৰ গুৰু কিনো তোমাৰ লীলা শংখমুখী অসমীয়া ধৰ্মৰে বান্ধিলা শংকৰ গুৰু কিনো তোমাৰ লীলা শংখমুখী অসমীয়া ধৰ্মৰে বান্ধিলা কিনো নকৰিলা কিনো লীলা নকৰিলা শ্ৰীমন্ত শংকৰে উপজিয়া সত কুহুমৰ ঘৰে শংকৰ গুৰু কিনো তোমাৰ লীলা ধ্বংসমুখী অসমীয়া ধৰ্মৰে বান্ধিলা মহেন্দ্ৰ কন্দলি তোলে শাস্ত্ৰ পঢ়িলা অল্পকালে অপ্ৰমদী পণ্ডিত হৈলা
হাতী সাপৰ ৰূপে ছত্ৰ ধৰিলা অনন্তে শংকৰ গুৰু কিনো তোমাৰ লীলা ধ্বংসমুখী অসমীয়া ধৰ্মৰে বান্ধিলা সপ্ত বৈকুণ্ঠৰ চিহ্ন পাত তই আঁকিলা চিহ্ন যাত্ৰা ভাওনা লোকক দেখিলা শংকৰ গুৰু কিনো তোমাৰ লীলা ধ্বংসমুখী অসমীয়া ধৰ্মৰে বান্ধিলা হেন গুৰু শংকৰ অৰুণ চৰণে সত্য সত্য গুৰু আমি পখিলো শৰণে শংকৰ গুৰু কিনো তোমাৰ লীলা ধ্বংসমুখী অসমীয়া ধৰ্মৰে বান্ধিলা শংকৰ গুৰু কিনো তোমাৰ লীলা ধ্বংসমুখী অসমীয়া ধৰ্মৰে বান্ধিলা ধ্বংসমুখী অসমীয়া